ডিগবৈৰ পাৱৈত সুলভ মূল্যৰ দোকানীৰ লুণ্ঠন ৰাজ। ডিগবৈৰ পাৱৈ নাগাপাৰা সুলভ মূল্যৰ দোকানীৰ দ্বাৰা সংঘটিত লুণ্ঠনৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে। পাৱৈ নাগাপাৰাৰ সুলভ মূল্যৰ দোকানীগৰাকীৰ নাম ভুৱন চৰকাৰ। ভুৱন চৰকাৰে চৰকাৰী চাউল লাভ কৰা পাৱৈ নাগাপাৰাৰ এটা চাহ জনজাতি পৰিয়াল দিবজানী ওৰাঙৰ পৰা চাউল আত্মসাৎ কৰিছে বুলি ভুক্তভোগী পৰিয়ালটোৰ অভিযোগ। পৰিয়ালটোৰ অভিযোগ অনুসৰি আটছাৰ এটা সজাতি দলে সুলভ মূল্যৰ দোকানত উপস্থিত হয়। 4জন লোকে বাস কৰা পৰিয়ালটোৰ এজনৰ চাউল প্ৰায় 1.5 বছৰ ধৰি আত্মসাৎ কৰাৰ বাবে পৰিয়ালৰ লোকে আৰু পাৱৈ আটছাৰ সম্পাদক ব্ৰিজ সাগৰ, মাৰ্ঘেৰিটা আটছাৰ উপসভাপতি ৰোহিত দ্বীপ, শিক্ষা সম্পাদক তুফান কুজুৰ লগতে আটছাৰ অন্যান্য কৰ্মকৰ্তাই ভুৱন চৰকাৰৰ ওপৰত ক্ষোভ উজাৰে। ডিগবৈৰ পৰা হাছান আক্তাৰ ফৰিদৰ ৰিপৰ্ট NS24। बाप मोर के 3 महीना के मैं तक लगासन तक काट दिला तो मैं के छोटे के नहीं लगासन तो भराई देबो तो पैसा लगा 500 টাকা भराई देबो तो दिल्ली पैसा आधार कार्ड के जगह सब सर्टिफिकेट 3 बार तो गाछ के पीछे काटे दिला बागो चल रहा है नहीं देबो। অভিযোগ তো আছে আমার এই নাগাপাড়া নাইনত আমার যে সুলভ মূল্যের দোকান যে আছে নাম কি ভুৱন চৰকাৰ বুলি আমি কেইদিন ধৰি আগতে খবৰ পাইছোঁ যে এজন হিতাধিকাৰী যি এজন দুখীয়া পৰিয়ালৰ মানে কি হ'ল 5 কেজি চাউল মানে পৰিয়ালটো 4জন আছে 4জন আছে 3জনৰ চাউল পায় আৰু এজনৰ 5 কেজি চাউল 1 বছৰ ধৰি তেওঁ পোৱা নাই মানে 1 বছৰ ধৰি মানে তাৰ চাউলটো এই আমাৰ এই কোঅপাৰেটিভ যি এজেণ্ট আছে এজেণ্টে মানে নিজে খাই আছে আৰু একচুয়ালি তেওঁৰ বহিটো যেতিয়া চাওঁ তেওঁ বহিটো মানে সাইনটো থাকে আৰু কি কৰে যি ৰিসিপ্টটো ওলাব লাগে ৰিসিপ্টটো মানে একচুয়ালি হেৰি দিব লাগে যি হিতাধিকাৰী আছে ৰাচন যিখন দুখীয়া পৰিয়ালৰ বিতৰণ কৰিব লাগে ৰিসিপ্ট দিব লাগে চৰকাৰে যি সিস্টেমটো বনাই দিছে যাতে তেওঁলোকে মানে কেলেংকাৰী কৰিব নোৱাৰে। কিন্তু তেওঁলোকে কি কৰে এই ৰিসিপ্টটো হিতাধিকাৰীৰ হাতত নিদিয়াকৈ তেওঁ ফালি পেলাই দিয়ে মানে এইটো আমি দেখিব পাইছো যে এইটো ডাঙৰ এটা মানে কেলেংকাৰী হৈ আছে। এটা দুখীয়া পৰিয়ালৰ মানে চৰকাৰে এটা খাদ্য সুৰক্ষা আইন মতে তেওঁক মানে খাদ্যৰ কাৰণে হেৰি 5 কেজি চাউল প্ৰত্যেক মাহে মাহে দি আছে আৰু এই চাউলটো একটু দুখীয়া পৰিয়ালৰ মানে ঘৰটো চলিবৰ কাৰণে আজি আমি অসম স্বায়ত্তী ছাত্ৰ সন্থা আমাৰ এটা সহযোগী দল আজি ইয়াত উপস্থিত হৈছোঁ। ইয়াতে আমি যোৱা বৃহস্পতিবাৰে আমি পঞ্চায়ত অফিচত আমি এনে ফুৰিবলৈ গৈছিলোঁ। তাতে আমাৰ বাইদেউ এজনী তাতে এনে মানে ৰেচন কাৰ্ডৰ এপ্লাই কৰিবৰ কাৰণে তাৰ মেম্বাৰশ্বিপ এটা এপ্লাই কৰিবৰ কাৰণে গৈছিলে যে যিজনে অমৃতা ওৰাঙৰ তাৰ মানে পৰিয়ালৰ এটা ছোৱালী তাৰ নামত মানে এপ্লাই কৰিবৰ কাৰণে গৈছে। তো আমি অনলাইনত আজিকালি অনলাইন সুবিধা আছে, অনলাইন সুবিধা যোগেদি আমি তাৰ কাৰ্ডটো লৈ কিনি চালোঁ যে তাৰ কাৰ্ডত তাৰ নামটো অলৰেডি মানে ৰেচনটো ইছ্যু হৈ আছে আৰু সি এপ্লাই কৰিব গৈছে। আৰু তেতিয়া আমি গম পাইছোঁ যে আমাৰ যিজন ভুৱন চৰকাৰ আমাৰ এই পাৱৈ গাঁও পঞ্চায়ত অন্তৰ্গত নাগাপাৰা আমাৰ ৰেচন দিয়ে মানে সি কি কৰে মানে সিহঁতৰ 4জনৰ পৰিয়াল আছে ৰেচন পাব লাগে, সেই 4জনৰ পৰিয়ালৰ ৰেচন নিদিয়াকে 3জনৰ পৰিয়াল 1 বছৰ 1.5 বছৰ ধৰি 3জনৰ পৰিয়ালৰ ৰেচনটো দি আছে আৰু এজনৰ মানে 1.5 বছৰ পৰা খাই আছে সি 5 কেজিকে 1 বছৰ 1.5 বছৰ পৰা খাই আছে। আমি হেতুৱে ক'ব বিচাৰোঁ যাতে আমি 2025 বৰ্ষৰে এটা কথা ক'ব বিচাৰোঁ যে আমি ভুৱন চৰকাৰৰ আগতে মানে অভিযোগ আছে 3টা অভিযোগ হৈ গ'ল। আমাৰ আটছাৰ বিষয়ববীয়াৰ মানে প্ৰথম এটা অভিযোগ আছিলে যে সি তাৰ ঘৰুৱা পৰিয়ালৰ ৰেচনটো ইছ্যু হৈ আছিলে, সি ইছ্যু হোৱাৰ পাছতো ৰেচনটো দিয়া নাছিলে। তাৰ পাছত আমি সেকেণ্ড বাৰো সেইটো অভিযোগ পাইছোঁ সি এজনৰ মানে ৰেচনটো আহি আছে আৰু সি ৰেচনটো দিয়া নাই। তেতিয়া আমি সাপ্লাই অফিচত গৈ কিনি আমি এটা মেমৰেণ্ডাম দি তাৰ ওপৰত এটা কমপ্লেইন লেটাৰ কৰিছোঁ আৰু সি অলৰেডি গম পায় যে তাৰ ওপৰত আমি এটা কমপ্লেইন লেটাৰ জাৰি কৰিছোঁ। আৰু তেতিয়া আমি সাপ্লাই অফিচত কৈছোঁ যে তাক অলপ বুজাই দিব লাগে যে দুখীয়া মানুহৰ সেই যিজন আমাৰ মানে চাহ বাগিচাৰ ভিতৰত কাম কৰি খোৱা মানুহ